নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ আশা কৰোঁ সকলো ভালে আছে আজি আমি আলোচনা কৰিম ভালেখিনি সংখ্যক চৰকাৰী বেচৰকাৰী জব ওলাইছে সো যিসকলে জব বিচাৰি আছে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যাতে আপোনালোকে বিচাৰি থকা জবটো এপ্লাই কৰিব পাৰে ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰাকৈ প্ৰথম জবটো আহিছে ফেকাল্টি ৰয় কম্পিউটাৰ সায়েন্স মাছ কমিউনিকেশ্যন ষ্টেনোগ্ৰাফাৰ গুৱাহাটী লোকেশ্যনৰ কাৰণে হয় মেইল কৰিবৰ কাৰণে লাগিব আপোনালোকে এপ্লাই কৰিবলৈ আৰু যদি কিবা জানিবলৈ থাকে এবাৰ যোগাযোগ নাম্বাৰ দিয়া আছে এবাৰ যোগাযোগ কৰি ল'ব আগতীয়াকৈ সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব তাৰপিছত এপ্লাই কৰিব নেক্সট হৈছে এইটো আপোনালোকৰ কাৰণে হয় এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোইং পোষ্ট ইন দ্য কলেজ অফ এডুকেশ্যন বকো qualification as per NCTE and UGC norms education Assamese English Science History and Librarian for 3 years degree course English Assamese Education History and Political Science apply within 10 days from the date of publication of the advertisement to the secretary sponsoring committee college of education Boko PO Boko Kamrup Assam সো এইখিনি পোষ্টৰ আছে যিসকলে এইখিনি NCTE বা UGC নৰ্মছৰ আণ্ডাৰত আহে তেওঁলোকৰ এইখিনি কোৱালিফিকেশ্যন যদি আছে যিখিনি লাগে NCTE বা UGC নৰ্মছৰ অনুসৰি যদি এইখিনি আপোনালোকৰ এলিজিবিলিটি আছে তেতিয়াহ'লে নিজে এবাৰ চাই ল'ব পাৰিব যদি এতিয়া কৰি আছে আপোনালোকে যদি চেঞ্জ কৰিব বিচাৰে ডাইৰেক্টলি কণ্টেক্ট কৰিব লাগিব ইয়াত এড্ৰেছ দিয়া আছে এড্ৰেছটো ডাইৰেক্টলি কণ্টেক্ট কৰিব লাগিব বাকী সকলোবোৰ ডিটেইলছ ইয়াত উল্লেখ কৰা নাই এবাৰ যোগাযোগ কৰি ল'ব পাৰে তাত গৈ ঠিক আছে সো যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব নেক্সট হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ দ্য ফলোইং পোষ্ট ওৱান অফিচ কোঅৰ্ডিনেটৰ ফিমেলৰ কাৰণে হয় ইয়াত পাৰ্টিকুলাৰলি মেনশ্যন কৰি দিছে ফিমেলৰ কাৰণে হয় অফিচ কোঅৰ্ডিনেটৰৰ জব মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব লগতে টেলি এক্সপিৰিয়েঞ্চ থাকিব লাগিব মানে আপোনালোকে ধৰি লওক অফিচ কোঅৰ্ডিনেটৰৰ কাৰণে আপোনালোকে টেলি এক্সপিৰিয়েঞ্চ মানে আপোনালোকে এজ এ একাউণ্টেণ্ট হ'ব লাগিব ফিমেল যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত এপ্লাই কৰিব পাৰে আৰু যদি কিবা জানিবলগা থাকে তলত দিয়া যোগাযোগ নম্বৰত এবাৰ যোগাযোগ কৰি আগতীয়াকৈ সকলোবোৰ কনফাৰ্ম কৰি ল'ব তাৰপিছত এপ্লাই কৰিব নেক্সট হৈছে ডনা গ্ৰুপ ইজ লুকিং ফৰ পাব্লিক ৰিলেশ্যন অফিচাৰ candidate having experience of working in multinational companies and interaction and liaising departments will be preferred so Dona Group hiring কৰিছে ৰিলেশ্যন অফিচাৰৰ কাৰণে পাব্লিক ৰিলেশ্যন অফিচাৰ আৰু কেণ্ডিডেটজন মাল্টিনেশ্যনেল কোম্পানীত কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব লগতে ইণ্টাৰেকশ্যন আৰু লাইজিং ডিপাৰ্টমেণ্ট উইল বি প্ৰিফাৰ্ড কৈছে মেক্সিমাম এজ 40 ইয়াৰ্ছ আৰু কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বা MBA কৰা হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 3 পৰা 5 বছৰ ইন দ্য সেম ফিল্ড ঠিক আছে অৰ কৰ্পৰেট অৰ এডুকেশ্যন সেক্টৰ যদি কোনোবা আছে আপোনালোকে যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ CV সেন্ড কৰিব পাৰে আৰু যোগাযোগ নাম্বাৰ দিয়া আছে যিসকলে কিবা জানিবলগা থাকে তেওঁলোকে যোগাযোগ কৰি ল'ব পাৰে বা হোৱাটছআপ নাম্বাৰে হয় হোৱাটছআপতো CV সেন্ড কৰিব পাৰে আৰু তাতে আপোনালোকে জানি ল'ব পাৰে সুধি ল'ব পাৰে নেক্সট হৈছে PGT বা TGT ছাবজেক্ট টিচাৰ্ছ দৰকাৰ হৈছিলে ট্ৰেইন জুনিয়ৰ টিচাৰ্ছ এণ্ড হোষ্টেল ৱাৰ্ডেন মেল এণ্ড ফিমেল are required in a CBSE school ইটানগৰ সো এইটো ভেকেন্সি ইটানগৰৰ কাৰণে হয় যদি আপোনালোকে তাৰ ওচৰে পাজৰে থাকে বা ইটানগৰৰ পৰা যদি চাই আছে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে হোৱাটছআপৰ মাধ্যমেৰে এপ্লাই কৰিব পাৰিব অথবা মেইল আইডি দিয়া আছে মেইল আইডিৰ থ্ৰু দি এপ্লাই কৰিব পাৰে সো ভালদৰে চাই ল'ব যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব নেক্সট হৈছে ৱাক ইন ইণ্টাৰভিউ হ'ব JMK এণ্টাৰপ্ৰাইজ নিয়াৰ হোটেল পৰশুৰাম গড়চুক গুৱাহাটী দৰকাৰ হৈছিলে MCA or web designer and Android app developer with expertise on online business work from homes is allowed timing on 9th January Thursday at 10 AM so web developer web design আৰু app developer কাৰণে দৰকাৰ হৈছিলে MCA কৰা হ'ব লাগিব ঠিক আছে JMK এণ্টাৰপ্ৰাইজ আৰু আপোনালোকৰ work from home allowed আছে যদি আপোনালোকে কাম কৰিব বিচাৰে ঘৰৰ পৰাই কৰিব পাৰিব যদি আপোনালোকে এইখিনি এলিজিবল হয় সো ইণ্টাৰভিউ দিয়া টাইম দিয়া আছে 9 জানুৱাৰী ঠিক আছে 9 জানুৱাৰীত আপোনালোকৰ ইণ্টাৰভিউ হ'ব থাৰ্সডে হয় পুৱা 10 বজাৰ পৰা আছে কন্টেক্ট নাম্বাৰ দিয়া আছে বা যোগাযোগ কৰি ল'ব ডাইৰেক্টলি আৰু গুগলত সাৰ্চ কৰিলে পাব JMK এণ্টাৰপ্ৰাইজ গড়চুক পৰশুৰাম নিয়াৰ হোটেল পৰশুৰাম সাৰ্চ কৰিলে আপোনালোকে চাই ল'ব কোনখিনিত আছে আৰু সেই অনুযায়ী যাই ইণ্টাৰভিউ দিব নেক্সট আছে সেলস এক্সিকিউটিভৰ ভেকেন্সি হয় স্যালাৰি নেগোচিয়েবল হয় কিন্তু 2 বছৰ বা 3 বছৰৰ এক্সপিৰিয়েন্স বিচৰা হৈছে FMCG প্ৰডাক্টছ সেলসৰ পোষ্টিং হ'ব গুৱাহাটী যদি কোনোবা ইচ্ছুক হয় আপোনালোকে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড CVখন সেন্ড কৰিব পাৰে আৰু হোৱাটছআপ নাম্বাৰো দিয়া আছে হোৱাটছআপতো আপোনালোকে নিজৰ CV সেন্ড কৰি আৰু যদি কিবা জানিবলগা থাকে তাতে সুধি ল'ব পাৰিব সো যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব
নেক্সট হৈছিলে ভালদৰে দেখা নাই সেইকাৰণে মই আপোনালোকক ভালদৰে কৈ দিছোঁ শুনি ল'ব ছিনিয়ৰ ছফ্টৱেৰ ফেকাল্টি দৰকাৰ হৈছিলে মৰ্ণিং আৱাৰ্ছ 7 AM অনৱাৰ্ডছ 7টাৰ পৰা পুৱা দৰকাৰ হৈছিলে ছিনিয়ৰ ছফ্টৱেৰ ফেকাল্টি CEC চেণ্টাৰ এইটো আপোনালোকৰ শিলপুখুৰীত আছে গুৱাহাটী ছাবজেক্ট নলেজ থাকিব PGDCA কৰাব লাগিব syllabus of DEC with minimum experience of 3 years teaching so 3 বছৰ আপোনালোকৰ টিচিঙৰ অভিজ্ঞতা থাকিব লাগিব CEC মেইন চেণ্টাৰ শিলপুখুৰী গুৱাহাটী যোগাযোগ নাম্বাৰ দিয়া আছে যদি কোনোবা ইচ্ছুক হয় আপোনালোকে কমেণ্ট কৰিব মই সকলোবোৰ ডিটেইলছ আপোনালোকক প্ৰভাইড কৰি দিম নেক্সট হৈছিলে ইষ্টাৰ্ণ টেকনলজি গ্ৰুপ established 2001 engaged with government and PSU for IT integrated sales and service requires candidates for the following post so Eastern Technology Group এটা কোম্পানী হয় ঠিক আছে তেওঁলোকে গভৰ্ণমেণ্ট আৰু পাব্লিক সেক্টৰ তাত আপোনালোকৰ IT ইন্টিগ্ৰেটেড সেলছ আৰু সাৰ্ভিছত এংগেজ হৈ আছে ঠিক আছে তাত কিছুমান ভেকেন্সি ওলাইছিলে প্ৰথম পোষ্ট হৈছে সিনিয়ৰ অফিস কোঅৰ্ডিনেটৰ experience in online e-tendering and JM tendering with fluent in English and through knowledge of MS Office so ইয়াত আপোনালোকৰ JMৰ যেটো গভৰ্ণমেণ্ট মাৰ্কেটপ্লেস হয় তাৰ আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব অনলাইন টেণ্ডাৰিঙৰ আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব এক্সপেৰিয়েন্স থাকিব লাগিব আৰু আপোনালোকে ইংলিছত ফ্লুৱেণ্ট থাকিব লাগিব ঠিক আছে স্পিক আৰু MS অফিচৰ নলেজ থাকিব লাগিব সেকেন্ড পোষ্ট হৈছে সিনিয়ৰ একাউন্টেন্ট লগতে 3 বছৰ অভিজ্ঞতা বিচৰা হৈছে আপোনালোকে টেলি জানিব লাগিব PF ESIC GST and IT ৰিটাৰ্ণ সকলোবোৰ জানিব লাগিব 3 নম্বৰ হৈছে সাৰ্ভিস ইঞ্জিনিয়াৰ প্ৰিন্টাৰৰ কাৰণে দৰকাৰ হৈছিলে আৰু হেভিং এক্সপেৰিয়েন্স ইন প্ৰিন্টাৰ্ছ MFP and ফটোকপিয়াৰ এইবোৰ আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব 4 নম্বৰ পোষ্ট হৈছিলে সাৰ্ভিস ইঞ্জিনিয়াৰ ডেস্কটপ বা নোটবুক ঠিক আছে আৰু লগতে আপোনালোকৰ ট্ৰাভেল শুটিঙৰ ভালদৰে নলেজ থাকিব লাগিব অভিজ্ঞতা থাকিব লাগিব কনফিগাৰেশ্যন আৰু নেটৱৰ্কিঙৰ ভালদৰে নলেজ থাকিব লাগিব নলেজ ইন সাৰ্ভাৰ এণ্ড লিনাক্স উইল বি প্ৰিফাৰ্ড সো নেটৱৰ্কিঙৰ যেটো সাৰ্ভাৰ হয় সাৰ্ভাৰ আৰু লিনাক্সৰ নলেজ ভালদৰে থাকিব লাগিব এট্ৰেক্টিভ স্যালাৰি এণ্ড পাৰ্কছ থাকিব যদি কোনোবা ইচ্ছুক হয় আপোনালোকে তলত দিয়া মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰিব পাৰে দুটা মেইল আইডি দিয়া আছে যিকোনো এটাত কৰিলে হ'ব 12 জানুৱাৰী লাষ্ট ডেট হয় ভালদৰে মন কৰি ল'ব সো যিসকলে এলিজিবল হয় এইকেইটা পোষ্টৰ কাৰণে তেওঁলোকে সোনকালে এপ্লাই কৰিব নেক্সট চাব ৱাক ইন ইন্টাৰভিউ এটা ডাঙৰ ভেকেন্সি ভালেকেইটা লোকেশনত ইয়াত দৰকাৰ হৈছিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা আহিছিলে ৱাক ইন ইন্টাৰভিউ হ'ব applications are invited from eligible candidates for the below position for the Department of Branding and Communication with a process track record of working in similar organizations. The applicants should have good communication skills, knowledge in computer application, and fluency in English and local language. Parks positions will be as per qualification and experience. So ভালেকেইটা পোষ্ট মুকলি হৈছে টেলিকলাৰ ফ্ৰণ্ট অফিস এক্সিকিউটিভ আৰু অফিস এসিস্টেন্টৰ কাৰণে টেলিকলাৰ কাৰণে মিনিমাম আপোনালোকৰ 2 বছৰ অভিজ্ঞতা বিচৰা হৈছে স্যালাৰি থাকিব 20000 পাৰ মান্থ আৰু লোকেশন হ'ব এটো ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি গুৱাহাটী কেম্পাছত হ'ব আৰু কোৱালিফিকেশন দিয়া আছে গ্ৰেজুৱেচন উইথ ফ্লুৱেন্সি ইন ইংলিছ ইংলিছত ভালদৰে ফ্লুৱেন্ট হ'ব লাগিব আৰু মিনিমাম গ্ৰেজুৱেচন হ'ব লাগিব ফ্ৰণ্ট অফিস এক্সিকিউটিভৰ কাৰণে ইয়াতো মিনিমাম 2 বছৰ অভিজ্ঞতা বিচৰা হৈছে আৰু স্যালাৰি থাকিব আপোনালোকৰ 25000 পাৰ মান্থ আৰু লোকেশন হ'ব গুৱাহাটীৰ কাৰণে ঠিক আছে আৰু ইয়াতো মিনিমাম গ্ৰেজুৱেচন হ'ব লাগিব কোৱালিফিকেশন অফিস এসিস্টেন্টৰ কাৰণে আছিল মিনিমাম এক্সপেৰিয়েন্স আপোনালোকৰ 2 বছৰ হ'ব লাগিব স্যালাৰি দিব 20000 পাৰ মান্থ আৰু আপোনালোকৰ কোৱালিফিকেশন লাগিব গ্ৰেজুৱেট হ'ব লাগিব আৰু ফ্লুৱেন্ট থাকিব লাগিব ইংলিছত আৰু ইয়াৰ লোকেশন কিটা হৈছে আগৰতলা ডিব্ৰুগড় গোৱালপাৰা হোজাই হাউলি জৰহাট শিৱসাগৰ তেজপুৰ আৰু তিনিচুকীয়া ঠিক আছে সো এইকিটা আপোনালোকৰ লোকেশন আছে অফিস এসিস্টেন্টৰ কাৰণে যিসকলে গুৱাহাটীৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেওঁলোকে গুৱাহাটীত এপ্লাই কৰিব পাৰিব আৰু যিসকলে আদাৰ ডিস্ট্ৰিক্টত এপ্লাই কৰিব বিচাৰে তেওঁলোকো এইকিটা ডিস্ট্ৰিক্টত এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু ভালদৰে দিয়া নাই তথাপি মই আপোনালোকক জনাই দিছো দ্য এপ্লিকেন্ট মাষ্ট বি কেপেবল অফ হ্যান্ডলিং অফ কেম্পাছ অফিস operations planning and managing marketing strategies business development and direct field work so সকলোবোৰ আপোনালোকে কৰিবলৈ পাৰিব লাগিব আপোনাক কেপেবল থাকিব লাগিব কেপেবল হ'ব লাগিব গুটেবোৰ কাম হ্যান্ডেল কৰিব কাৰণে ঠিক আছে আৰু ৱাকিং ইন্টাৰভিউ ডেট আছে আপোনালোকৰ 10 জানুৱাৰী পুৱা 9 বজাৰ পৰা 1 বজালৈকে হ'ব সো যিসকলে ইচ্ছুক হয় তেওঁলোকে CV টো ডাইৰেক্টলি সেন্ড কৰিব পাৰে সকলোবোৰ ডকুমেন্টছ নথিপত্ৰৰ সৈতে সেন্ড কৰিব লাগিব ঠিক আছে দিয়া আছে মেইল আইডি gkan
AND@RGU.AC এইটো মেইল আইডি হয় যদি আপোনালোকে ধৰিব পৰা নাই মই কৈ দিছোঁ আৰু যোগাযোগ নম্বৰো দি আছে যদি কিবা জানিবলৈ থাকে এবাৰ যোগাযোগ কৰিলেও পাৰিব ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি বেডকুছিত আছে গুৱাহাটী চ' যিসকলে এলিজিবল হয় তেওঁলোকে সোনকালে এপ্লাই কৰিব ৱাক ইন ইণ্টাৰভিউটো আছে যাবও পাৰিব কিন্তু ডাইৰেক্টলি এবাৰ এপ্লাই কৰি দিব যাতে কিবা যদি আপোনালোকক ৰিপ্লাই আহে তেতিয়া আপোনালোকে ভালদৰে জানিব পাৰিব নেক্সট হৈছিলে আসাম ফাইনেন্সিয়েল কৰ্পৰেশ্যন এইটো আপোনালোকৰ আসাম মণিপুৰ এণ্ড ত্ৰিপুৰা ষ্টেটৰ ঠিক আছে ইয়াত এটা এডভাৰটাইজমেণ্ট ওলাইছিলে ডিচেম্বৰতে চ' তাৰ লাষ্ট ডেটটো এক্সটেণ্ড কৰি দিয়া হৈছে 21 জানুৱাৰীলৈকে পোষ্টকেইটা আছিলে ষ্টাফ অফিচাৰ টেকনিকেল জেনেৰেল আৰু লিগেল এজ বিজনেছ এক্সিকিউটিভ চ' এইকেইটা পোষ্ট যদি আপোনালোকে এপ্লাই কৰা নাই তেতিয়াহ'লে অফিচিয়েল ৱেবছাইট ভিজিট কৰি এবাৰ চাই ল'ব পাৰিব যদি আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া মিলে তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰিব পাৰিব ঠিক আছে চ' যিসকলে আগতীয়াকৈ এপ্লাই কৰিছে তেওঁলোকে আকৌ দুবাৰ এপ্লাই কৰিবলৈ তাত কোনো দৰকাৰ নাই চ' গাইজ আজিৰ দিনটোত ইমানখিনি আছিলে আপোনালোকক জনাবলগীয়া চাকৰি বাৰ্তাসমূহ চ' যিসকলে এলিজিবল হয় তেওঁলোকে সোনকালে এপ্লাই কৰিব আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে এটা লাইক কৰি দিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব যাতে যিসকলে এনেধৰণৰ জববোৰ বিচাৰি আছে তেওঁলোকে ভিডিঅ'টো চাই কিনে জববোৰ এপ্লাই কৰিব পাৰে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ